নাজিৰাৰ গেলেকীত ঠিকাদাৰৰ ব্যাপক লুণ্ঠন ঠিকাদাৰৰ লগতে এই লুণ্ঠনত অভিযন্তাও হাত উজান দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে আনহাতে এই পথ নিৰ্মাণৰ কামত শিশু শ্ৰমিক নিয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ONGC আৰু লোক নিৰ্মাণ বিভাগৰ টকা লুণ্ঠনত নামিছে একাংশ স্থানীয় ঠিকাদাৰ জানিব পৰা মতে নপাম বাৰবতী গাঁও পঞ্চায়ত চাৰিআলিৰ পৰা শিৱবাৰী সংযোগী এটি পথৰ মেৰামতি কামৰ বাবে ঠিকাদাৰ হিচাপে জনৈক সাহু জনৈক বৰঠাকুৰ আৰু জনৈক আগৰৱালা নামৰ কেইগৰাকীমান ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে মেডেলিং নকৰাকৈ মাটিৰ ওপৰত কাৰ্পেটিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ঠিকাদাৰ কেইগৰাকীৰ বিৰুদ্ধে আৰু প্ৰায় 2.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম আৰু ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে স্থানীয় ৰাইজে নিম্ন মানদণ্ডৰ কাম কৰাক লৈ ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু ঠিকাদাৰৰ লগত কিছু বাক বিতৰ্ক হোৱাও দেখা যায় এই দৃশ্যলৈ মন কৰক কেনেকৈ বকলা-বকলকৈ হাতেৰে কাৰ্পেটিংসমূহ এৰাই গৈছে মাটিৰ ওপৰতে বিসংগতিপূৰ্ণভাৱে তেল নিদিয়াকৈ এদৰে কাম কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে একাংশ ঠিকাদাৰ আৰু অভিযন্তাই অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ বাবে স্থানীয় ৰাইজে ক্ষোভিত হৈ পথছোৱাৰ কাম বন্ধ কৰি দিয়ে আৰু এই খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে এতিয়া সচেতন মহলে ঠিকাদাৰ কেইগৰাকী আৰু অভিযন্তাগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অনুজ্ঞাপত্ৰ বাতিল কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা দেখা গৈছে আৰু এতিয়া সকলোৰে মুখে মুখে প্ৰশ্ন হয় ইয়াক কঠোৰ সকিয়নি প্ৰধান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ এআই পৰিৱৰ্তনৰ নমুনা নেকি দুৰ্নীতিৰ বিৰুদ্ধে হততে সৰব হোৱা বিভাগীয় শাসকীয় মন্ত্ৰী আৰু দক্ষ মুখ্যমন্ত্ৰীৰ বিজেপি চৰকাৰে উক্ত ঠিকাদাৰ কেইগৰাকীৰ বিৰুদ্ধে কেতিয়া কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় বিষয় শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ এইচ আছাম এই ৰাস্তাটো আজি প্ৰায় আপোনাৰ 2.4 কিলোমিটাৰ আপোনাৰ নপাম বাৰতিৰ পৰা এইফালে পশ্চিম গেলেকী ষ্টেডিয়াম চাৰিআলি বুলি কয় এই চাৰিআলিলৈকে আছিলে আপোনাৰ ৰাস্তা কাৰ্পেটিং আছিলে ৰাস্তা তাতে আমাৰ এই কণ্ট্ৰেক্টৰ তিনিজন আমাৰ আছিলে ৰঞ্জিত বৰঠাকুৰ মণি সাহু তাৰপিছত আছিলে আপোনাৰ বিজু আগৰৱালা তেওঁলোকৰ গাফিলতি ইমানেই গাফিলতি পাইছোঁ আমি কাওঁ মানে কি আমি 2 দিন 3 দিন কণ্টিনিউ আমি তেওঁলোকৰ লগত মানে ব্যক্তিগতভাৱে লাগিছোঁ ইমানে চিঞৰ বাখৰ কৰিবলগীয়া হৈছে আজি এই আপোনালোকক মই ভিডিঅ' ফুটেজ আপোনালোকক দেখো গাফিলতি মানে এনেকুৱা গাফিলতি হৈছে আপোনাৰ যিখিনি পৰিমাণৰ মেটেল পৰিমাণে ইয়াত দিব লাগে ৰাস্তাটোত এই অকণমান 1% এনেকুৱাকৈ আমি মেটেল আমি দেখা নাই আৰু যিহেতু তলত তেল মাৰিব লাগে আপোনাৰ কিবা মেটেল পৰিব লাগে না চাফা কৰিব লাগে সেইবোৰ সম্পূৰ্ণ গাফিলতি কৰিছে তেওঁলোকৰ এনেকুৱা মৈমতালি যদি কৰি থাকে আমাৰ ইয়াত সাধাৰণ ৰাইজ আজি প্ৰায় 14-15 বছৰ পিছত এনেকুৱা ৰাস্তা এখন পাইছোঁ আমি আজি কিমান বছৰ হৈ গ'ল এই যিটো সাধাৰণ ৰাইজে আমি অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হৈছে বেমাৰী আজাৰৰ পৰা লৈ পিনে সম্পূৰ্ণ মানুহ যিখিনি যান বাহনৰ পৰা আদি কৰি লৈ পলিউশ্যন এনেকুৱা পলিউশ্যন আপোনাক ক'ব নোৱাৰোঁ মই আজি কিমান দিনৰ মতে এই ৰাস্তাটোৰ বিষয়ত যদি এনেকুৱা পৰিস্থিতি কৰিবলগীয়া হয় তেওঁলোকৰ তো আজি আপুনি চিন্তা কৰক এই হয় মেটেল দেখা নাই তেওঁলোকৰ আমাৰ ভিডিঅ' ফুটেজত আপোনালোকক দেখা পাব যে আজি এই বালিৰ ওপৰতে আপুনি কাৰ্পেটিঙৰ মেটেলটো মাৰি দিছে যিহেতু আমাৰ হাতেৰে চপৰাকৈ উঠি গৈছে তো এনেকুৱা কাম যদি কৰিবলগীয়া হয় আমি কালি পৰহি যদি গাড়ী মটৰ কিবা এক্সিডেণ্টলি হয় কিবা এটা হয় সেই তেওঁলোকৰ জগৰীয়া কেনেকুৱা হ'ব আপোনালোকে কওকচোন বাৰু হৈছে আপোনাৰ আমি যেই লগত এতিয়া পাৰ্চনেলি আমি কথা পাতিছিলোঁ তেওঁ ব্যক্তিগতভাৱে ভাষ্য দিছে যে নাই বোলে মই ৰাতিপুৱা গধূলি 6টা বজালৈকে কৈছিলোঁ তেওঁলোকক আৰু তেওঁলোকে যদি নিজৰভাৱে ব্যৱস্থা কৰি কাম কৰিব পাৰে কৰক কিন্তু মই 6টা বজাৰ পিছত কাম কৰিবলৈ পাৰ্মিশ্যন দিয়া নাই তেওঁ একদম সাক্ষাৎ আমাক দি দিছে সেয়াই হয় এনেকুৱা আমাৰ ভাৱ আহিবই নিশ্চয় আহিব কিয় নাহিব এনেকুৱা কাৰণত আপোনাৰ যদি আমি আজি ৰাস্তাৰ কাৰণে আজি আপোনালোকক মাতিবলগীয়া হৈছে ৰাইজৰ সহযোগ ল'ব লগা হৈছে চিঞৰ-বাখৰ কৰিব লগা হৈছে নিশ্চয় অৱহেলা কৰিছে তেওঁলোকৰ নিজৰ পকেট গৰমৰ পৰা আদি কৰি লৈ কিজানি নাজানো কি কৰিব খুজিছে কিন্তু আজি এষ্টিমেটটো আমাক আজি আপোনাৰ কিমান দিনৰ পৰা আমি তেওঁলোকক কৈ আছোঁ যে এষ্টিমেট এটা দিয়ক আমিও চাওঁ আমিও জানো আমাৰো অধিকাৰ আছে ৰাইজৰো অধিকাৰ আছে যে এষ্টিমেটটো পাব লাগে ৰাস্তাটোৰ কাম আপোনাৰ নাম এনেকুৱা বিশেষ না বৰ্ড মাৰিছে না কিবা কিন্তু ইভাগে লাগিছে অকল নপাম বাৰতিৰ পৰা পশ্চিম গেলেকী কানেক্টিং ৰোড বুলি দিছে ঠিকাদাৰ 3জন আছে মণি সাহু আছে বিজু আগৰৱালা আৰু ৰঞ্জিত বৰঠাকুৰ সেইটো মই ভালকৈ ক'ব বিচাৰিছোঁ আজি প্ৰায় আপোনাৰ 14 বছৰ পূৰ্বে চৰকাৰে সম্পূৰ্ণ সেই বস্তুটো আইনটো এটা বজাই ৰাখিছেই বন্ধ কৰিব লাগে সেইসকলৰ কামটো লগাই থৈছেই কণ্ট্ৰেক্টৰে আপোনাৰ 14 বছৰ তলৰো দেখিছোঁ শিশু কম বয়সৰ মহিলাকো দেখিছোঁ মই কাম কৰা এওঁলোকক সেইখিনি কথা অৱগত কৰিবই লাগিব কিন্তু এই সদ্যহতে এতিয়া কামৰ কথা ক'বলৈ গ'লে মানে এনেকুৱা গাফিলতি পাইছোঁ মানে আপোনাক সম্পূৰ্ণৰূপে মানে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি
ভিজিট কৰক গেষ্ট্ৰো চিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909